বন্ধু বান্ধৱীসকল আশা কৰোঁ ভালে আছে আজি পুনৰ মই আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ বন্ধুসকল চুলি সোনকালে নপকা বা চুলি কলা হৈ থকা আপোনাৰ কম বয়সৰ চাপ নপৰোতে চুলি পকি যায় বা চুলি সৰি যায় এনেকুৱাকে চুলি সদায় দীঘল হৈ থকাটো বা চুলি ঘন হৈ থকাটো মূৰত উফি নুঠাটো মহিলাৰ ক্ষেত্ৰত ধৰক আপোনাৰ চুলি দীঘল হোৱা এনেবোৰ সৌন্দৰ্যময়ী চুলি সকলোৱে বিচাৰে নহয় জানো ঠিক তেনেকৈ আপোনাৰ স্কিন ধুনীয়া হৈ থকা ছাল খুতুৰা নপৰা বা আপোনাৰ ছালত কোনো ধৰণৰ খৰখজুতি নোহোৱা বা তেনেকুৱা কোনো গুটি কাটা নোহোৱা ধুনীয়া স্কিন সকলোৱে বিচাৰে নহয় জানো বন্ধুসকল ইয়াৰ উপৰিও আপোনাৰ আৰু বহুতো আপোনাৰ শৰীৰৰ কাৰণে বহুত ধৰণৰ বেনিফিটছ দিব পৰা এবিধ বনদৰৱৰ বিষয়ে আজি আলোচনা কৰিবলৈ গৈ আছোঁ তেন্তে হওক বন্ধুসকল পলম নকৰি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু জানি লওঁ সেই বনদৰৱটিৰ বিষয়ে বিতংভাৱে ওয়েলকাম ওয়ান্স এগেইন বন্ধুসকল হয়তো আপোনালোকে নাজানে চুলিৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত বা ছালৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত ইয়াৰ উপৰিও আন বহুত ধৰণৰ সমস্যাৰ ক্ষেত্ৰত এই বনদৰৱবিধ যথেষ্ট উপকাৰ সাধন কৰে বন্ধুসকল এই বনদৰৱবিধৰ নাম হৈছে কেশৰাজ যাক ভিংৰাজ বুলিও কয় ইয়াৰ ইংৰাজী নাম হৈছে ফলছ ডেইজি আৰু ইয়াৰ লেটিন নাম হৈছে ইক্লিপ্টা আলভা বন্ধুসকল হয়তো আপোনালোকে নাজানে বৰ্তমান বজাৰত উপলব্ধ সকলো ধৰণৰ চুলিৰ তেলত এই কেশৰাজ ব্যৱহাৰ কৰা হয় বন্ধুসকল অসমৰ সকলো ঠাইতে এই গছবিধ পোৱা যায় বিশেষকৈ য'ত পানী জমা হৈ থাকে সেই পানী জমা হোৱা ঠাইডোখৰৰ আশে-পাশে এই গছবিধ বেছিকৈ হোৱা দেখা যায় বন্ধুসকল এই কেশৰাজৰ ফল ফুল ঢাল পাত গুটি শিপা মানে গোটেই গা গছটোৱে ঔষধ হিচাপে ব্যৱহাৰ কৰি থকা দেখা যায় আয়ুৰ্বেদত ইয়াৰ স্থান বহুত ওপৰত বন্ধুসকল চুলিৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত যেনেকৈ মূৰত উফি উঠা চুলি সৰি যোৱা চুলি অকালত পকি যোৱা বা আপোনাৰ চুলি দীঘল নোহোৱা মাইকী মানুহৰ ক্ষেত্ৰত চুলিৰ আগবোৰ ফাটি যোৱা এনেকুৱা বিভিন্ন ধৰণৰ চুলিৰ সমস্যাৰ ক্ষেত্ৰত এই গছবিধ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল চুলিৰ সৌন্দৰ্যৰ ক্ষেত্ৰত বা চুলিৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত এই কেশৰাজৰ ব্যৱহাৰ অপৰিসীম বন্ধুসকল আপোনালোকে এই কেশৰাজ গছবিধ ডাইৰেক্ট চুলিত প্ৰয়োগ কৰিব পাৰে বা আপোনালোকে ইনডাইৰেক্ট হিচাপেও ব্যৱহাৰ কৰিব পাৰে ডাইৰেক্ট হিচাপে ধৰক যদি আপুনি এই গছবিধ ভালকৈ পিচি লৈ পেলাই তাৰ এটা পেষ্ট বনাই মূৰত প্ৰলেপ দিব পাৰে তেতিয়াহ'লে আপোনাৰ চুলি ক'লা হ'ব বা চুলিৰ যিবিলাক মূৰত উফি উঠে ডেণ্ড্ৰাফ সেইবোৰো নাইকিয়া হ'ব তাৰোপৰি বন্ধুসকল চুলি দীঘল হ'ব মাইকী মানুহৰ ক্ষেত্ৰত চুলিৰ আগবোৰ যে ফাটি যায় সেয়াও নাইকিয়া হ'ব বা নোহোৱা হ'ব বন্ধুসকল এনেকুৱা ধৰণৰ চুলিৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত আপোনালোকে সেইটো বা এই গছবিধৰ পাতবোৰ বা গোটেই গা গছটো পিচি পেলাই চেপি ৰস উলিয়াই সেই ৰস ডাইৰেক্ট আপোনালোকে মূৰত ব্যৱহাৰ কৰিব পাৰে ইয়াৰ উপৰি বন্ধুসকল যদি আপোনালোকে এইটো দৈনিক ব্যৱহাৰ কৰিব খোজে তেতিয়াহ'লে আপোনালোকে নাৰিকল তেলৰ লগত মিলাইও আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব এই ক্ষেত্ৰত আপুনি কি কৰিব যদি আপুনি 100 গ্ৰাম নাৰিকল তেল লয় তাত আপুনি আৰু 100 গ্ৰাম এই কেশৰাজ গছ ল'ব লৈ পেলাই এইটো আপুনি জুইত 10 মিনিটমান আপুনি তাক উতলাব ঠিক আছে বন্ধুসকল হালকা জুইত উতলাই আনি পেলাই সেইটো আপুনি চেকি লৈ পেলাই ৰাখি থ'ব পাৰে সংৰক্ষণ কৰিব পাৰে আৰু সেয়া আপুনি সদায় ৰাতি ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল এনেকৈ যদি আপুনি এই তেল মূৰত লগাই পেলাই হালকা মালিচ কৰে তেতিয়াহ'লে আপোনাৰ ৰাতি টোপনিও ভাল হ'ব বন্ধুসকল ইয়াৰ ব্যৱহাৰে আপোনাৰ এনজাইটি বা আপোনাৰ ষ্ট্ৰেছ এইবোৰ সমস্যাও লাহে লাহে নোহোৱা কৰি দিব যদি আপুনি দৈনিক ব্যৱহাৰ নকৰে চুলিত এই তেলবিধ আপুনি কমচে কম সপ্তাহত 2 দিন বা 3 দিন ৰাতি ব্যৱহাৰ কৰিব আৰু ৰাতিপুৱা শ্যাম্পু কৰি দিব তেতিয়া আপুনি দেখিব খুব কম দিনতে আপোনাৰ চুলিৰ যিবিলাক সমস্যা আছে সেইবোৰ লাহে লাহে নোহোৱা হৈ গৈছে ডেণ্ড্ৰাফ নাইকিয়া হৈ যাব আপোনাৰ চুলি ঘন হ'ব ক'লা হ'ব চুলি যে সৰি গৈ আছিলে সেইবোৰো নাইকিয়া হৈ যাব ঠিক তেনেকৈ বন্ধুসকল স্কিনৰ সমস্যাৰ ক্ষেত্ৰত আপোনাৰ স্কিনটো ধুনীয়া কৰি ৰখাৰ বাবে আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল আপুনি এইটো ডাইৰেক্ট ব্যৱহাৰ কৰিব পাৰে যদি আপোনাৰ কৰবাত স্কিনত খৰখজুতি হৈছে বা আপোনাৰ কিবা ঘাঁ লাগিছে সেই ঠাইত আপুনি ইয়াক ডাইৰেক্ট ব্যৱহাৰ কৰিব পাৰে বন্ধুসকল যদি আপোনাৰ কেতিয়াবা কটা চিঙা হয় সৰু সুৰা
কটা চিঙা হয় তেতিয়া আপুনি ইয়াৰ পাত ভালকৈ এনেকৈ হাতত মোহাৰি হওক বা ক'ৰবাত পিচি লৈ পেলাই যদি তাৰ ৰস তাত লগাই দিয়ে বা আপুনি যদি সেই পেষ্টটোকে লগাই দিয়ে তেতিয়াহ'লে আপোনাৰ খুব সোনকালে সেই কটা চিঙা ঠাইৰ পৰা তেজ ওলোৱা বন্ধ হৈ যাব আৰু খুব সোনকালে সেইটো হেলিং হৈ পৰিব। বন্ধুসকল, বিভিন্ন ধৰণৰ বাত বিষ, গাঁঠি বিষ, কঁকাল বিষ বা কিছুমানৰ মাইগ্ৰেন পেইন, আধা মূৰ বিষায় বা আধা কঁপাল বিষায়, এনেকুৱা মাইগ্ৰেন পেইনৰ ক্ষেত্ৰত বা যিকোনো আমাৰ বডি পেইনৰ ক্ষেত্ৰতো ই যথেষ্ট উপকাৰ সাধন কৰে। বন্ধুসকল, ই আমাৰ দৃষ্টিশক্তি বঢ়ায়। বন্ধুসকল, ই আমাৰ তেজ বিশুদ্ধ কৰে, আমাৰ তেজ বৃদ্ধি কৰে আৰু আমাৰ তেজৰ হেমোগ্লোবিন বৃদ্ধি কৰে। বন্ধুসকল, এনিমিয়া সমস্যাৰ যিটো কয় সেই সমস্যা দূৰ হয় এই ভৃংগৰাজ বা এই কেশৰাজ গছৰ ৰস সেৱন কৰিলে। বন্ধুসকল, হয়, আপুনি এই কেশৰাজ গছবিধৰ ৰস বা গা গছ আপুনি ব্যৱহাৰ কৰিব পাৰে, মানে খাব পাৰিব। তাৰ বাবে আপুনি যদি ডাইৰেক্ট খাব খুজিছে কেঁচাকৈ, তেতিয়াহ'লে আপুনি ভৃংগৰাজ গছবিধ আনি লৈ আপুনি সেইটো ভালকৈ পিচি চেপি পেলাই ৰস উলিয়াই দৈনিক আপুনি 10 ml ৰস ব্যৱহাৰ কৰিব পাৰে, খাব পাৰে। বন্ধুসকল, ইয়াৰ উপৰিও লিভাৰৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত আপোনাক যথেষ্ট সহায় কৰিব। বন্ধুসকল, যদি আপুনি এই ভৃংগৰাজ ব্যৱহাৰ কৰে, আপোনাৰ এনেকুৱা যদি কিছুমান মানুহৰ লিভাৰ শুনা যায় বা আপোনাৰ ৰিপৰ্টত আহে যে এনলাৰ্জ হৈছে, মানে লিভাৰ ফুলি উঠিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি দৈনিক 10 ml ভৃংগৰাজ ব্যৱহাৰ কৰে নিশ্চয় উপকৃত হ'ব। ইয়াৰ উপৰি বন্ধুসকল, আপোনাৰ যদি কিডনিৰ কিবা সমস্যা আছে বা আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেনে ক্ষেত্ৰতো আপুনি এই ভৃংগৰাজ যদি 10 ml ভৃংগৰাজৰ লগত আপুনি এৰি তেল ব্যৱহাৰ কৰে, নিশ্চয় আপুনি তেনেকুৱা কোষ্ঠকাঠিন্য সমস্যাৰ পৰাও মুক্তি পাব। বন্ধুসকল, যদি আপুনি এই কেশৰাজ দৈনিক 10 mlকে ব্যৱহাৰ কৰে, আপুনি এইবোৰ সমস্যাৰ পৰা মুক্তি পাব। লগতে আৰু কিছুমান সমস্যা আপোনাৰ গাত যদি আহিবলগীয়া আছিলে বা আৰু কিছুমান বেমাৰ যদি আপোনাৰ হ'বলগীয়া আছিলে, সেইবোৰো নাহিব। বন্ধুসকল, এই ভৃংগৰাজ আপুনি এনেকৈ কেঁচা ৰস ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি কেঁচা ৰস ব্যৱহাৰ কৰাত অসুবিধা পায়, তাত আপুনি মৌজোল বা ঘি মিহলাব পাৰে। বন্ধুসকল, এই ভৃংগৰাজ আপুনি কেঁচা খোৱাৰ উপৰিও আপুনি যদি তেনেকৈ সচৰাচৰ গছ পোৱাটো অসুবিধা হয়, তেতিয়াহ'লে আপুনি ইয়াক একেলগতে আনি পেলাই বেছিকৈ গোটাই শুকাই ল'ব পাৰে। শুকাই লৈ পেলাই সেইবোৰ আপোনালোকে গুড়ি কৰি পাউডাৰ হিচাপে বনাই থ'ব পাৰে আৰু সেই পাউডাৰ আপুনি দৈনিক আধা চামুচ পাউডাৰ, 2 চামুচ পিয়ৰ ঘি, গাইৰ পিয়ৰ ঘিৰ লগত আপুনি মিহলাই দৈনিক এবাৰ খাব পাৰে। বন্ধুসকল, এনেকৈ যদি আপুনি ব্যৱহাৰ কৰে, আপোনাৰ ইতিমধ্যে মই যিখিনি সমস্যাৰ বিষয়ে ক'লোঁ, ইয়াৰ উপৰিও আৰু 100 এবৰি সমস্যা আপোনাৰ গাত যদি আছে নাইকিয়া কৰিব, আৰু যদি হ'বলৈ আছে সেইবোৰো হ'বলৈ নিদিব। বন্ধুসকল, এই ভৃংগৰাজ যদি আপোনালোকে ব্যৱহাৰ কৰিব খুজিছে, তেতিয়াহ'লে মই যি ধৰণেৰে কৈছোঁ আপোনালোকে সেই ধৰণেৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। আশা কৰোঁ বন্ধুসকল, আজি মই এই ভৃংগৰাজৰ বিষয়ে যিখিনি কথা ক'লোঁ আপোনালোকে বুজি পাইছে আৰু আজিৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে কিবা নহয় কিবা এটা শিকিব পাৰিছে। বন্ধুসকল, যদি ভিডিঅ'টো চাই পেলাই ভাল লাগিছে, তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব, আৰু যদি আপুনি প্ৰথম আজি মোৰ এই চেনেলত ভিডিঅ' চাই আছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই থ'ব, যাতে পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পোনপ্ৰথমে আপুনি পায়। বন্ধুসকল, সুখত থাকক, ভালে থাকক, সদায় পৰ্যাপ্ত পৰিমাণে পানী খাব, কমেও 1 ঘণ্টা ব্যায়াম কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন টপিকছত। তেতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।